মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰি লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুত এক গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ বাতৰি পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টিত এতিয়াই এটা লাইক কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ, এক কদম আগুৱাই আহিলেই ডাইৰেক্ট জেলত যাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নজৰ বহুত তীক্ষ্ণ, নজৰ ৰাখিছে অসমৰ প্ৰত্যেকটো বস্তুতে। কি মন্তব্য কৰে আপোনালোকৰ মাজত উপস্থাপন কৰিছো, ভিডিঅ'টি শেষলৈকে চাব। অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নজৰত দিল্লী, মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা। অসমক লৈ ৰাজনীতি কৰা ব্যক্তিক সকিয়াই দিলে মুখ্যমন্ত্ৰীয়ে। এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহৰ অসম ভ্ৰমণ কৰিছে। NRCৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে। সোমবাৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ, নেহা দাৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা। কেৰালাৰ পৰাও আহিছে বহু মানুহ। NRCৰ সময়তো একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে। সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল। এইবাৰ সকলো আমাৰ নজৰত আছে। যদি কোনোবাই এক কদম আগত যায় ইয়াতে এৰেষ্ট হব। হয়, এইবুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ইয়াৰ লগতে আৰু কেইবাটাও মন্তব্য কৰে, ভিডিঅ'টি শেষলৈকে চাই থাকিব। ৰাজ্যৰ মুছলমান সংখ্যালঘুসকলৰ বাবে এটা জৰুৰী খবৰ। হয়, ঠিকেই শুনিছে, বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই সংখ্যালঘু মুছলমানে। ইতিমধ্যে নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমছুৱে। অসমত কোনো পৰ্যায় SIR বলবৎ হ'ব নোৱাৰে, কাৰণ অসমৰ মানুহে, অসমৰ সংখ্যালঘু মুছলমানে বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ 2015ৰ পৰা 2019লৈকে ভাৰতৰ অসমৰ প্ৰতিজন সংখ্যালঘু মুছলমানে নাগৰিকত্ব প্ৰমাণ কৰিছে। গতিকে কোনো পৰ্যায় অসমত SIRৰ কোনো প্ৰয়োজন নাই বুলি ইতিমধ্যে সংখ্যালঘু সংগঠন আমছুৰ মন্তব্য। সবিশেষ জানক, ভিডিঅ'টিত এটা লাইক কৰি দিব। বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই সংখ্যালঘু মুছলমানে। হয়, SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে আমছুৱে। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ লিখিছে আমছুৱে। অসমত SIRৰ দৰকাৰ নাই, কোনো নথি পত্ৰ প্ৰমাণ দিয়াৰ কোনো দৰকাৰ নাই সংখ্যালঘু মুছলমানৰ। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই মুছলমানৰ। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমছুৱে। NRCৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰক পত্ৰ দিছে আমছুৱে। উজনিৰ মিয়াখেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আমছুৱে। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰক। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিছে এইবাৰ আমছুৱে। কোনো পৰ্যায়ে SIR অসমত আহিব নালাগে, কাৰণ অসমৰ প্ৰতিজন সংখ্যালঘু মুছলমানে 2015ৰ পৰা 2019 চনলৈকে ভাৰতৰ নাগৰিকত্বৰ প্ৰমাণ দিছিলে। গতিকে নতুনকৈ SIR অহাৰ কোনো প্ৰয়োজন নাই। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক পত্ৰ লিখিছে এইবাৰ আমছুৱে। অসমবাসী সাৱধান, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া ৰাজ্যৰ কোন কোন প্ৰান্তত হ'ব উচ্ছেদ অভিযান, কোন জিলাত কিমান মাটি বেদখল হৈ আছে তাৰ ডাঙৰ তালিকা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰাখিছে। ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্যৰ কোন কোন জিলাত কিমান মাটি বেদখল হৈ আছে, সেইবিলাক মাটি কেতিয়া কৰা হ'ব উচ্ছেদ, কেতিয়া কেনেকৈ জাননী দিয়া হ'ব তাৰ সবিশেষ আপোনালোকক জনাইছো। ভিডিঅ'টি অলপো স্কিপ নকৰিব। কোন জিলাত কিমান জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে চৰকাৰৰ হাতত। ডাঙৰ তথ্য। এতিয়া কোন জিলাত কিমান মাটি বেদখল হৈ আছে তাৰ তালিকা প্ৰকাশ কৰিছে, আপোনালোকক জনাবলৈ যত্ন কৰিছো।
ৰাজ্যত ভয়ংকৰ হাৰত বেদখল হৈছে জলাশয়ৰ ভূমি এতিয়াও বেদখলকাৰীৰ দখলত ৰাজ্যৰ 63 লাখ বিজিআৰ পিজিআৰ ভূমি ৰাজ্যৰ কোন জিলাত কিমান বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে আপুনি জানেনে দৰঙত মুঠ 15,234 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে ধুবুৰীত 13,927 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে শোণিতপুৰ 9,523 বিঘা জলাশয়ৰ ভূমি বেদখল নগাঁৱৰ 8,560 বিঘা জলাশয়ৰ ভূমি বেদখল মৰিগাঁৱৰ 5,594 বিঘা জলাশয়ৰ ভূমি বেদখল বঙাইগাঁৱৰ 2,763 বিঘা জলাশয়ৰ ভূমি বেদখল আপোনালোকক যিহেতু অসমৰ বিভিন্ন জিলাৰ তালিকা আপোনালোকক দেখুৱাই আছো গতিকে আপোনাৰ জিলাত কিমান মাটি বেদখল হৈ আছে জানি লওক গুৱাহাটী মহানগৰীত 1,098 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে যোৰহাটত 1,074 বিঘা জলাশয়ৰ ভূমি বেদখল বৰপেটাত 8,028 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে দক্ষিণ চালমাৰাত 700 বিঘা জলাশয়ৰ ভূমি বেদখল হৈ আছে কামৰূপত 389 বিঘা জলাশয়ৰ ভূমি বেদখল শিৱসাগৰত 310 বিঘা যোৰহাটত 1,078 বিঘা বৰপেটাত 828 বিঘা মাটি আৰু চৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ মহাৰাষ্ট্ৰ হাৰিয়ানাত ভোট চুৰি কৰি জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টি ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ লোক এতিয়া ৰাজপথত 16 আগষ্টৰ পৰাই ৰাহুল গান্ধীৰ নেতৃত্বত ভোট চুৰিৰ বিৰুদ্ধে চলি আছে প্ৰতিবাদ ভোট চুৰি হাটাও দেশ বাঁচাও শ্লোগানেৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ নেতৃত্বত মুঠতে লাখ লাখ লোক এতিয়া ৰাজপথত ওলাই আহিছে বিহাৰত ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাক লৈ বিশাল প্ৰতিবাদী সমদল দেশৰ নিৰ্বাচন ব্যৱস্থাক লৈ দীৰ্ঘ সময় ধৰি সন্দেহ উপজিছে দেশবাসীৰ মহাৰাষ্ট্ৰ হাৰিয়ানাৰ নিৰ্বাচনত ভোট চুৰি কৰি জয়ী হৈছিল ভাৰতীয় জনতা পাৰ্টি মহাৰাষ্ট্ৰত লোকসভা নিৰ্বাচনত জয়ী হৈছিল ইন্ডি মিত্ৰজোঁট কিন্তু ভোট চুৰি কৰি জয়লাভ কৰিছিল এনডিএ মিত্ৰজোঁটে ভোট চুৰিৰ বিৰুদ্ধে ৰাহুল গান্ধী আৰু বিৰোধীৰ নেতৃত্বত ভাৰতৰ প্ৰতিখন ৰাজ্যত এতিয়া বিশাল প্ৰতিবাদী ৰেলী দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বিশ্বনাথ জিলাত মছজিদ আঁতৰাইছে কিন্তু শ্মশান ৰাখিছে উচ্ছেদৰ নামত কেৱল মুছলমানক টাৰ্গেট বিশ্বনাথৰ উচ্ছেদ সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক উচ্ছেদ প্ৰশাসনে পবিত্ৰ মছজিদ ভাঙিলে কিন্তু শ্মশান ৰাখি থলে কোটিটকীয়া চাহ বাগিচা থৈ দিলে প্ৰশাসনৰ বিৰুদ্ধে খৰক নেমচু উচ্ছেদৰ নামত একপক্ষীয় নীতি মানি লোৱা নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে বাছি বাছি ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চৰকাৰৰ বলডজাৰ চলিছে এটা জাতিক বাৰে বাৰে টাৰ্গেট কৰি লোৱাটো দুখজনক কথা মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱাৰ পৰিকল্পনা কৰিছে কিন্তু এই পৰিকল্পনা সফল হ'বলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰা হৈছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় তেওঁলোকৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে মুছলমানে কলমৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিব বিজেপি চৰকাৰক ক্ষমতাত থকাৰ বাবে যি অত্যাচাৰ চলাইছে সেয়া মানি লোৱা নহ'ব মুখ্যমন্ত্ৰীয়ে উচ্ছেদ বন্ধ কৰি সকলোতে মানৱীয় অধিকাৰ দিয়ক তেওঁলোকক পুনৰ সংস্থাপন দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰষুণ দিলেও থাকিবলৈ ঠাই নাই এই অসহায় উচ্ছেদিত ৰাইজৰ বিশ্বনাথৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে এতিয়া নেমচুৰ সভাপতি বদৰুল ইছলাম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অসমৰ কোন জিলাত কিমান বেদখল হৈ আছে জলাশয় বেদখলৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এই তথ্য শুনিলে আপুনিও হৈ পৰিব আচৰিত ৰাজ্যত ভয়ংকৰ হাৰত বেদখল হৈছে জলাশয়ৰ ভূমি এতিয়াও বেদখলকাৰীৰ দখলত ৰাজ্যৰ 63 লাখ বিজিআৰ পিজিআৰ ভূমি ৰাজ্যৰ কোন জিলাত কিমান বিঘা জলাশয়ৰ ভূমি বেদখল দৰং জিলাত 15,234 বিঘা জলাশয়ৰ ভূমি বেদখল ধুবুৰী জিলাত 13,927 বিঘা ভূমি বেদখল হৈ আছে ভয়ংকৰ তথ্য এবাৰ ফাদিল হৈছে শোণিতপুৰ জিলাত 9,523 বিঘা ভূমি বেদখল নগাঁও জিলাত 8,560 বিঘা ভূমি বেদখলকাৰীৰ কবলত মৰিগাঁও জিলাত 5,594 বিঘা ভূমি বেদখলকাৰীৰ কবলত বঙাইগাঁৱত 2,763 বিঘা গুৱাহাটী মহানগৰত 1,098 বিঘা ভূমি বেদখলকাৰী লোকৰ কবলত যোৰহাট জিলাত 1,000
74 বিঘা ভূমি বেদখল, বৰপেটাত 828 বিঘা ভূমি বেদখল, দক্ষিণ শালমাৰাত 700 বিঘা ভূমি বেদখলকাৰীৰ কবলত, কামৰূপত 389 বিঘা জলাশয়ৰ ভূমি বেদখল, শিৱসাগৰ জিলাত 310 বিঘা ভূমি বেদখলকাৰীৰ কবলত, যোৰহাট জিলাত 1074 বিঘা ভূমি এতিয়া বেদখল, বৰপেটাত 828 আৰু অসমৰ জিলাই জিলাই এতিয়া বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি, চৰাইদেউত 100 বিঘা, হাইলাকান্দি জিলাত 99 বিঘা ভূমি বেদখলকাৰীৰ কবলত, গোলাঘাট জিলাত 81 বিঘা ভূমি বেদখলকাৰীৰ কবলত, মাজুলী জিলাত 77 বিঘা জলাশয়ৰ ভূমি বেদখলকাৰীৰ কবলত, কাছাৰ জিলাত 30 বিঘা ভূমি বেদখল হৈ আছে বুলি জানিব পৰা গৈছে আৰু বেদখলকাৰী এইদৰে